আমাৰ মৰমৰ জুবিন দাক এই গছজোপাই চিতা দিয়া হৈছিল। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে যিজোপা গছে নেকি আমাৰ মৰমৰ জুবিন দাক চিতা দিয়া হৈছিল সেই গছজোপাৰ কথা হয়। এইজোপাই হৈছে বিখ্যাত ৰঙা চন্দন গছ। আৰু বেছি ভাল লাগিছে 21 তাৰিখৰ দিনাখন যেতিয়া চিতা দিয়াই নাছিল তেতিয়া আমি জুবিন দাক নামত বিশেষকৈ এজোপা গছ পুলি ৰোপণ কৰিছিলোঁ আৰু যিজোপা গছি আছিলে ৰঙা চন্দনৰ। আৰু এই ৰঙা চন্দন গছৰ আজি মই বিশেষত্ব কম আপোনালোকক। অতি মূল্যৱান এই গছজোপা, লগতে সুগন্ধি, আৰু এই গছজোপাই যদি চিতা দিয়া হয় তেতিয়া পবিত্ৰ বুলি গণ্য কৰা হয়। সেইসকলক দিয়া তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা, সন্মান আৰু আধ্যাত্মিক গুৰুত্ব বুজাব পাৰি আমি ৰঙা চন্দনে যদি চিতা দিয়া হয়। তো ভাবি চাওকচোন, আমাৰ মৰমৰ জুবিন দাই আমাক বহুত দি গ'ল কিন্তু আমি তেওঁলোকক দিবই পৰা নাই। তো মই ভাবোঁ যিসকল লোকে আমাৰ মৰমৰ জুবিন দাক ভাল পায় তেওঁলোকে অন্তত এটা গছ পুলি ৰোপণ কৰক নিজৰ ঘৰতে। হয়তো ৰঙা চন্দন ৰোপণ কৰক, নহয়তো নাহৰ পুলি আপোনালোকে ৰোপণ কৰক। কাৰণ আমাৰ মৰমৰ জুবিন দাই গছ গছনি বহুত ভাল পায়, তেওঁ নাহৰ বহুত ভাল পায়। তো মই ভাবোঁ আপোনালোকে নাহৰ পুলি ৰোপণ কৰক। আৰু মোৰ মনটো বেছি এইকাৰণে ভাল লাগিছে, জুবিন দাক আমি চিতা নিদিয়া আগতে কিন্তু আমি তেওঁৰ নামত এটা গছ পুলি ৰুইছিলোঁ আৰু সেই গছজোপাই আমাৰ মৰমৰ জুবিন দাক চিতা দিয়া হৈছিলে আৰু সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু মোৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাও ভাবিলোঁ যে আমাৰ মৰমৰ জুবিন দাক চিতা দিয়া সেই গছজোপাৰ বিশেষত্ব হয় এইজোপাই হৈছে ৰঙা চন্দন গছ, যিজোপা গছৰ মূল্য বহুত, লগতে সুগন্ধি, আৰু এইটোৱে সূচায় যে চিতা দিলে তেওঁৰ প্ৰতি শ্ৰদ্ধা, সন্মান আৰু আধ্যাত্মিকৰ গুৰুত্বৰ কথা আমি বুজাব পাৰোঁ। তেতিয়াহ'লে আপোনালোকেও দেৰি নকৰি কিন্তু এই ৰঙা চন্দন আৰু নাহৰ পুলি জুবিন দাৰ নামত